আজিকালি লৰাবিলাকেও কয় যে মামা নিযুত বাবু আঁচনিও আমাক লাগে। নমস্কাৰ ছাত্ৰসকলৰ কাৰণে লৈ আহিছো এটা ভাল খবৰ। বাবু আঁচনিৰ কাৰণে আপডেট আহি গৈছে। আজি হিমন্ত বিশ্ব শৰ্মা ছাৰে আকৌ ঘোষণা কৰিছে যে বাবু আঁচনি কেতিয়া দিব আৰু পৰৱৰ্তী ডিটেইলছসমূহ আপোনালোকক নেক্সট ভিডিঅ'ত জনাই থাকিম। আপোনালোকে সদ্যহতে চাই লওক যে আমাৰ মুখ্যমন্ত্ৰী ছাৰে কি ক'লে এই সন্দৰ্ভত। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব, চেনেলত নতুনকৈ ছাবস্ক্ৰাইব কৰি দিব, কাৰণ আগন্তুক এই আঁচনিৰ বিষয়ে আপডেটসমূহ ফৰ্ম কেনেকৈ ফিল আপ কৰিব লাগিব, ফৰ্ম ক'ত পাব, সবিশেষ আপোনালোকক জনাই থাকিম। মই যতে যাওঁ তাতে আজিকালি লৰাবিলাকেও কয় যে মামা নিযুত বাবু আঁচনিও আমাক লাগে। 5 লাখ ছাত্ৰী এইবাৰ উপকৃত হৈছে। মই যতে যাওঁ তাতে আজিকালি লৰাবিলাকেও কয় যে মামা নিযুত বাবু আঁচনিও আমাক লাগে। গতিকে 1 জানুৱাৰীৰ পৰা আমি ছাত্ৰসকলৰ বাবেও আৰু এটা ভাল আঁচনি আনিম, যাতে তেওঁলোকেও পঢ়াত অনুপ্ৰেৰণা পাব পাৰে। অৰ্থাৎ আমাৰ চৰকাৰখনৰ লক্ষ্য হ'ল যে অসমত আমি এটা এডুকেশ্যনেল এনভাইৰনমেণ্ট বা শৈক্ষিক পৰিৱেশ এটা নিৰ্মাণ কৰিব লাগে।